অষ্টম দৰমহা আয়োগ অনুসৰি চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা হেনো ডাবল হ'ব। লগতে অংগনবাদী কৰ্মী, সহায়িকা, ৰন্ধন কৰ্মী, আশা কৰ্মীসকলৰ দৰমহা কিমান হ'ব নে তেওঁলোকে সেই 6,500 টকাতে তেওঁলোকে থাকিব লাগিব। গতিকে আজি ভিডিঅ'টো মই অকণমান দৰমহা বৃদ্ধিৰ ওপৰত আলোচনা কৰিম। তো গাইজ, চেনেলত যদি নতুনকৈ আহিছে মোৰ চেনেলটো পোনপ্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আঁচনিভুক্ত কৰ্মচাৰী, চৰকাৰী কৰ্মচাৰী দৰমহা বৃদ্ধিৰ খবৰ আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে। তো গাইজ, দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। গাইজ, ইতিমধ্যে অষ্টম দৰমহা আয়োগ গঠন হ'বলৈ গৈ আছে। 2016 চনত সপ্তম দৰমহা আয়োগ গঠন হৈছিলে আৰু প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা আয়োগ গঠন হয় আৰু 10 বছৰৰ মূৰত পইচাটো বৃদ্ধি পায়। এতিয়া কথাটো হ'ল গাইজ, অংগনবাদী কৰ্মী, আশা কৰ্মী, ৰন্ধন কৰ্মীসকলৰ কি এই দৰমহা আয়োগৰ অন্তত তেওঁলোকে দৰমহা আয়োগৰ ভিতৰত নপৰিব নেকি? এই 6,000 টকাৰে চলিব লাগিব নেকি? অলপ কিবা বঢ়াই দিলে হ'ব জানো? এই দৰমহা আয়োগৰ যি কথা কোৱা হৈছে, চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা প্ৰায় দুগুণ হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে গাইজ, দৰমহা আয়োগ গঠনৰ ওপৰত ভাৰত চৰকাৰে অনুমোদন জনাইছে। দৰমহা আয়োগ 2026 চনৰ 1 জানুৱাৰীৰ পৰা লাগু হ'ব। 1 জানুৱাৰীৰ পৰা চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাটো তেওঁলোকৰ বেছিক চেলাৰীৰ ওপৰত 2.86 গুণ বৃদ্ধি পাব। ফিটমেণ্ট ফেক্টৰ 2.86 গুণ বৃদ্ধি পোৱাৰ এটা সম্ভাৱনা আছে। গতিকে প্ৰায় দুগুণ হোৱাৰ এটা প্ৰায় চান্স এটা আছে। দুগুণ দৰমহা তেওঁলোকে লাভ কৰিব। আৰু লগতে এটা ন্যূনতম চাকৰিৰ দৰমহা যোৱা বছৰ 7 পে কমিশ্যন অনুসৰি 18,000 টকা ধৰা হৈছিলে মিনিমাম চেলাৰী, আৰু এতিয়া 8 পে কমিশ্যনত 18,000ৰ প্ৰায় দুগুণ, প্ৰায় 40,000 মান টকা পৰা ষ্টাৰ্টিং চেলাৰী লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে। এতিয়া কথাটো হ'ল, অংগনবাদী কৰ্মী, আশা কৰ্মী, ৰন্ধন কৰ্মীসকলৰ যি দৰমহাৰ তেওঁলোকে প্ৰতিবাদ জনাই আছিল, তেওঁলোকতো একেবাৰে কম দৰমহা। এই অষ্টম দৰমহা আয়োগ অনুসৰি তেওঁলোক এই অষ্টম দৰমহা আয়োগৰ ভিতৰত নপৰিব নেকি? অতি কম দৰমহাৰে তেওঁলোক কেনেকৈ চলিব? তেওঁলোকৰ এই দৰমহা আয়োগৰ ভিতৰত চৰকাৰে তেওঁলোকক সোমাই লোৱাটো বহুত দৰকাৰ, যিহেতু তেওঁলোকো চৰকাৰী কৰ্মচাৰী, চৰকাৰৰে তেওঁলোকে কাম কাজবিলাক কৰি যাই আছে। চৰকাৰে যি দৰমহা গঠনৰ কমিটিৰ ওপৰত অনুমোদন জনাইছে, এই কমিটিখনে গোটেইখিনি চালি জাৰি চাই, গোটেই বিভাগসমূহ চালি জাৰি চাব আৰু কাৰ ক'ত কিমান দৰমহা আছে সেইমতে তেওঁলোকে ROP প্ৰস্তুত কৰিব। আৰু এই ROPখন চৰকাৰে যদি অনুমোদন জনায়, তেতিয়া তেওঁলোকে সেইমতে চেলাৰীটো লাভ কৰি দৰমহাৰ গাঁথনিৰ এটা ROP গঠন কৰিব। এই ROPৰ ভিতৰত চৰকাৰী কৰ্মচাৰীসকলকহে ৰাখিছে, কিন্তু আঁচনিভুক্ত কৰ্মচাৰীসকলক ৰখা নাই। যদি আঁচনিভুক্ত কৰ্মচাৰীসকলক ৰাখে, তেতিয়া আঁচনিভুক্ত কৰ্মচাৰীসকলে বহুত বেছি লাভান্বিত হ'ব তেওঁলোকৰ। আৰু মিনিমাম দৰমহা তেওঁলোকে যি ROP মতে 2026 চনৰ 1 জানুৱাৰীৰ পৰা লাগু হ'ব অষ্টম দৰমহা আয়োগ। এই অষ্টম দৰমহা আয়োগ মতে ন্যূনতম দৰমহা প্ৰায় 40,000 মানৰ পৰা তেওঁলোকে ষ্টাৰ্টিং দৰমহা লাভ কৰিব। গতিকে গাইজ, মোৰ এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকক এইখিনিয়ে আজিলৈ ইনফৰ্মেশ্যন দিবলৈ সক্ষম হৈছোঁ যে দৰমহা আয়োগ গঠন হৈছে, ইতিমধ্যে গঠন হ'ব। আৰু এই দৰমহা আয়োগ অনুসৰি চৰকাৰী কৰ্মচাৰীসকল লাভান্বিত হ'ব যদি চবখিনি ঠিকে থাকে 2.86 গুণ তেওঁলোকৰ স্কেলৰ ওপৰত যোগ হৈ যাব। গতিকে তেওঁলোকে লাভান্বিত হোৱাটো প্ৰায় 7% হৈ পৰিছে। কিন্তু এই অংগনবাদী কৰ্মী, সহায়িকা, ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলৰ কি হ'ব এতিয়ালৈ কোনো ধৰণৰ একো সিদ্ধান্ত হোৱা নাই। তেওঁলোকক বাজেটত কিবা এটা হয়তো লামচাম বৃদ্ধি কৰিব। গতিকে এই লামচাম বৃদ্ধি কৰিলে তেওঁলোকৰ বস্তুটো নহ'ব, কাৰণ তেওঁলোক যিহেতু চৰকাৰী কাম কাজ কৰি আছে। গতিকে তেওঁলোকক এই ROPৰ আণ্ডাৰত, অষ্টম দৰমহা আয়োগৰ আণ্ডাৰত অনাটো বহুত দৰকাৰ বা বহুত জৰুৰী হৈ পৰিছে। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন লাভ কৰিবলৈ আপোনালোকে মোৰ ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব, আৰু ভিডিঅ'সমূহ আপোনালোকে লাইক, কমেণ্ট কৰি লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।